কটকগুৰিত স্বচ্ছ ভাৰত দিৱস পালন। নগাঁও জিলাৰ কটকগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত আজি কটকগুৰিত স্বচ্ছ ভাৰত দিৱস পালন কৰা হয়। জানিব পৰা মতে 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈকে স্বচ্ছতা হি সেৱা অভিযান আৰু স্বচ্ছ ভাৰত দিৱস উপলক্ষে আজি তৃতীয় দিনৰ কাৰ্যসূচী পালন কৰে কটকগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ NSS গোটে। আজি কটকগুৰি নিউ PHCৰ চৌহদ চাফা কৰাৰ লগতে চিকিৎসালয়ৰ ভিতৰচৰাও চাফাই কৰা পৰিলক্ষিত হয়। আজিৰ এই কাৰ্যসূচীত অধ্যক্ষ ৱাজিদুল হক, প্ৰবক্তা ডক্টৰ আশ্ৰফ ৱাহিদ, ৰবিন বৰদলৈ লগতে কনিষ্ঠ মহাবিদ্যালয়ৰ NSS গোটৰ প্ৰায় 4 কোটিৰো অধিক সদস্য উপস্থিত আছিল। সেৱা কেম্পেইন 2024 যি ভাৰত চৰকাৰে আৰম্ভ কৰিছে 15 তাৰিখৰ পৰা 2 অক্টোবৰলৈকে, তাৰে আমাৰ কটকগুৰি কনিষ্ঠ মহাবিদ্যালয়তো আমি উদযাপন কৰিছোঁ। তাৰে আমাৰ আজিৰ তৃতীয় দিনাৰ কাৰ্যসূচী। আমাৰ আজিৰ কাৰ্যসূচীত আমি থিম হিচাপে লৈছোঁ সেৱা সে শিখে। এইটো থিমৰ আণ্ডাৰতে আমি আজি আমাৰ ভলণ্টিয়াৰসকলক লৈ, আমাৰ কটকগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষকবৃন্দ আছে, সকলোকে লৈ প্ৰায় আমাৰ 70-80 গৰাকী ভলণ্টিয়াৰ আছে, সকলোকে লৈ আমি আমাৰ আজিৰ এই কটকগুৰি নিউ PHCলৈ আমি আজি আহিছোঁ। ইয়াতে আমাৰ আজিৰ চাফাই অভিযান চলিছে আৰু এই চাফাই অভিযানত আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আমাৰ এই PHCৰ ডক্টৰ প্ৰমুখ্যে বিভিন্ন কৰ্মচাৰীয়ে আমাক সহযোগ কৰিছে। আমাৰ আজি এই PHCৰ ভিতৰ চৰাটো আৰু আমি বাহিৰতো আমি চাফাই অভিযান চলাইছোঁ। গতিকে এই কাৰ্যসূচী আমাৰ অনাগত দিনলৈকে চলি থাকিব। 2 অক্টোবৰত আৰু বিশেষকৈ আমাৰ 26 তাৰিখ আৰু 2 তাৰিখে মেগা অনুষ্ঠান আছে। সেই মেগা অনুষ্ঠানতো আমাৰ এই চাফাই অভিযানৰ কাৰ্যসূচী চলি থাকিব। এই সুযোগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই মানে সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰি যি শিক্ষা অৰ্জনৰ যিটো সুবিধা, এই সুবিধাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিবলৈ এটা সুবিধা পাইছে। আমি কটকগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ NSS শাখাই এই কাৰ্যসূচী সফলভাৱে আমি আগুৱাই লৈ যাবলৈ আমি সকলোৰে সহযোগ পাইছোঁ। গতিকে সকলোকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, সংবাদ লহৰ।